শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ আলিশিঙাত নতুনকৈ মুকলি কৰা হ'ল DMIT পৰীক্ষণ কেন্দ্ৰ। উল্লেখ্য যে শিশুসকলৰ মানসিক বিকাশ আৰু ভৱিষ্যতৰ পৰিকল্পনাক নিৰীক্ষণ কৰাৰ উদ্দেশ্যৰে মুকলি কৰা হৈছে DMIT নামৰ পৰীক্ষণ কেন্দ্ৰ। এই পৰীক্ষাৰ জৰিয়তে শিশুসকলৰ প্ৰতিটো আচৰণ মানসিক বিকাশ অৰ্থাৎ শিশুগৰাকীৰ ভিতৰত থকা পাৰদৰ্শিতা পোহৰলৈ আহিব, যাৰ জৰিয়তে শিশুটিৰ ভৱিষ্যত গঢ় দিয়াত পিতৃ মাতৃৰ বাবে সহায়ক হ'ব বুলি জনালে প্ৰতিষ্ঠানটোৰ ডাইৰেক্টৰ হৰিনাথ তাঁতী, ঢেকিয়াজুলি শাখাৰ পৰিচালক কৃষ্ণ সোণাৰ লগতে বিষয়ববীয়াসকলে। অনুষ্ঠানত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। আচলতে আমাৰ পূৰ্বেচ্ছা ব্ৰেইন একাডেমীৰ আজি এটা ঢেকিয়াজুলিত নতুনকৈ ব্ৰাঞ্চ আমি মুকলি কৰিছোঁ আৰু এই অনুষ্ঠানটো মুকলি এইকাৰণে কৰা হৈছে কাৰণ এই অঞ্চলৱৰ্তী ৰাইজে ইয়াৰ পৰা সুবিধা পাব লাগিব। আচলতে ইয়াত এক প্ৰকাৰ টেষ্ট কৰা হয়, যিটো টেষ্টক DMIT বুলি কয়, ডাৰ্মাটোগ্ৰাফিক্স মাল্টিপল ইণ্টেলিজেঞ্চ টেষ্ট। এই টেষ্টটোৰ জৰিয়তে সন্তানৰ মানে ইনবৰ্ণ টেলেণ্টখিনি আমি ওলাব পাৰোঁ। তেওঁ আচলতে কোনটো দিশত আগবাঢ়িব এই গোটেইখিনি আমি এই টেষ্টৰ যোগেদি ধৰা পেলাব পাৰোঁ। তেওঁৰ ইণ্টেলিজেঞ্চিছ কোনটো আছে, 8 মাল্টিপল ইণ্টেলিজেঞ্চৰ ভিতৰত তেওঁৰ কোনটো ইণ্টেলিজেঞ্চত বেছি নিউৰনছ আছে। আচলতে প্ৰত্যেকটো বাচ্চাৰ 100 বিলিয়ন নিউৰনছ থাকে আৰু সেই নিউৰনছখিনি ব্ৰেইনৰ মানে 10টা লোবছত ডিভাইডেড থাকে। তো কোনটো লোবছত কিমান নিউৰনছ আছে তাৰ ওপৰত ডিপেণ্ড কৰি আমি কেৰিয়াৰ কাউন্সেলিংটো দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এই গোটেইখিনি আমাৰ DMITৰ পৰা ওলাব পাৰোঁ। তাৰমানে আমি ঢেকিয়াজুলিত DMITৰ যিটো অনুষ্ঠানত আজি এই অফিচ উদ্বোধনী কৰিবলৈ ওলাইছোঁ, আমি নিশ্চয় আনন্দিত যে আমাৰ ঢেকিয়াজুলি অঞ্চলৰ যিবিলাক আমাৰ জীৱনত ভুল হৈ গ'ল, অহা দিনত আমাৰ শিশুসকলৰ যাতে ভৱিষ্যতটো আমি আগলৈ যাতে গঢ় দিব পাৰোঁ, তাৰ কাৰণে আমি এই প্ৰতিষ্ঠানটো মানে গঢ়িবলৈ আগবাঢ়িছোঁ। হয়, আমি নথৈ আনন্দিত হৈছোঁ আজি এটা এনেকুৱা অনুষ্ঠান আমাৰ ইয়াত আজি অপেনিং কৰিছে। তো এইটোৰ পৰা আমি আশা কৰোঁ যে ভৱিষ্যতৰ আমাৰ ল'ৰা ছোৱালীক আমি এটা সঠিক পথেৰে আগবঢ়াই ল'ব পাৰিম এই টেষ্টৰ জৰিয়তে। আগৰ দিনত হয়তো আমাৰ যিটো ইচ্ছা কৰিছিলে গাৰ্জিয়ান আমি সেই হিচাপে গৈছিলোঁ, কিন্তু আজিৰ দিনত আমি যিটো আমাৰ বা টেলেণ্ট থাকে সেই টেলেণ্টটো আমি জানিব পাৰিম এই টেষ্টৰ জৰিয়তে। তো ধন্যবাদ জনাইছোঁ এই উদ্যোগ অনুষ্ঠানটো ইয়াত স্থাপিত কৰাৰ কাৰণে। আজি নিশ্চয় আনন্দিত হৈছোঁ। এনেকুৱা ধৰণে আমাৰ যোনটো পদক্ষেপ DMIT, সেইটো আমাৰ যিটো আমাৰ শিশুসুলভ সিহঁতৰ চাইল্ড ডেভেলপমেণ্টৰ বা বাৰ্থৰ পৰা যিকেইটা আমাৰ শিশুৰ ল'ৰা ছোৱালীৰ যিকেইটা কিছুমান প্ৰতিভা বা টেলেণ্টেড বা স্কিল কিছুমান হয়তো থাকিব পাৰে, আমি হয়তো গম নাপাওঁ। আমাৰ DMIT যোনটো আমাৰ নতুনকৈ আমাৰ উদ্বোধন কৰা হৈছে, ইয়াত মোৰ ফালৰ পৰা শুভেচ্ছা এটা থাকিলে যাতে আমি ইয়াত ল'ৰা ছোৱালীৰ আমি বহুতখিনি আমি টেষ্টখিনি আমি স্কিলখিনি আমি ইয়াত দেখাব পাৰিম বা চেকআপ আমি কৰি ল'ব পাৰিম। আমি ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, অসম আদিত্য।